বন্ধুসকল ইকোনমিক্সত কিন্তু প্ৰতিটো বছৰতে এমপিসি আৰু এমপিএছৰ ৰিলেটেড কিন্তু প্ৰশ্ন 1 নম্বৰীয়া নাইবা 2 নম্বৰীয়া প্ৰশ্ন অহা দেখা যায় আৰু তোমালোকে ভালকে জানিব লাগে যে এমপিসি আৰু এমপিএছ মানে কি আৰু ইয়াৰ ওপৰত কিন্তু ক্যালকুলেশনৰ প্ৰশ্ন আহা দেখা যায়। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মিছন এছএছ সাম ইউটিউব চেনেলটোলৈ। আজি আমি আলোচনা কৰিম এছএছ ফাইনেল 2026 ৰ বাবে ইকোনমিক্সৰ ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ এছএছ 2026 ফাইনেলৰ কাৰণে। আজিৰ এই ভিডিঅ'টোত আমি ইকোনমিক্সৰ যি পাৰ্ট এ আছে ইন্ট্ৰোডাক্টৰী মেক্ৰো ইকোনমিক্স নাইবা অসমীয়াৰ কাৰণে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ পৰিচয় এই পাৰ্ট এৰ আমি ভেৰি ইম্পৰ্টেন্ট যিবোৰ কোৱেশ্চন এনসাৰ বাৰে বাৰে এক্সামত ৰিপিট হৈ থাকে আৰু এই বছৰ এছএছ 26 তো অহাৰ সম্ভাৱনা আছে। সকলো ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ আলোচনা কৰিম আৰু এই যিমানবোৰ কোৱেশ্চন এনসাৰ আলোচনা কৰিম দুইটা মিডিয়াম ইংলিছ এণ্ড এছামিজ দুইটা মিডিয়ামৰ কাৰণে আলোচনা কৰিম। তো আশা কৰোঁ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা। যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা, লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে কিন্তু তোমালোকক জনাই দিওঁ যে ইকোনমিক্সৰ যি পাৰ্ট এ আছে ইন্ট্ৰোডাক্টৰী মেক্ৰো ইকোনমিক্স ইয়াৰ পৰা তোমালোকে চাব পাৰা 5টা চেপ্টাৰ আহিব আৰু টোটেল মাৰ্ক তোমালোকৰ 40 নম্বৰ আহিব। তো এই 40 নম্বৰৰ কাৰণে তোমালোকে বহুত গিটা শৰ্ট কুৱেশ্চন লং কুৱেশ্চন গোটেবোৰ চাব লাগিব। তো আজি আমি ভেৰি ইম্পৰ্টেন্ট শৰ্ট কুৱেশ্চন এনসাৰবোৰ প্ৰথমতে আলোচনা কৰিম। তো প্ৰথম কুৱেশ্চনটো লৈ আগবাঢ়ো। প্ৰথম কুৱেশ্চনটো চোৱা, What is macroeconomics? সমষ্টিবাদী অৰ্থবিজ্ঞান কি? এই প্ৰশ্নটো তোমালোকে চাব পাৰা এছএছ 15 আৰু 18ত আৰু কিন্তু এছএছ 15 আৰু 18ৰ 1 নম্বৰ কাৰণে আহিছিল, কিন্তু বাৰে বাৰে কিন্তু দীঘলীয়া প্ৰশ্ন উত্তৰতো হোৱাট ইজ মেক্ৰোইকোনমিক্স আহি থাকে প্ৰশ্নটো। ওকে, তো প্ৰথমতে আমি ইংলিছ মিডিয়ামত বুজাম, তাৰ পিছত আমি অসমীয়াত বুজাই দিম। তো মেক্ৰোইকোনমিক্স মানে কি? চোৱা, মেক্ৰোইকোনমিক্স ইজ দ্য ব্ৰাঞ্চ অফ ইকোনমিক্স দ্যাট ষ্টাডিজ দ্য ইকোনমি এজ এ হোল। হয়নে? তো চোৱা অসমীয়াত কি? সমষ্টিবাদী অৰ্থবিজ্ঞান অৰ্থনীতি শাস্ত্ৰ এটা শাখা যি কোনো দেশৰ মুঠ অৰ্থনীতি অধ্যয়ন কৰে। বুজি পাইছা? মেক্ৰো ইকোনমিক্স মানে কি হৈছে? এটা ব্ৰাঞ্চ হয় ইকোনমিক্সৰ, হয়নে? অৰ্থনীতি শাস্ত্ৰৰ এটা শাখা হয় যিয়ে কি কৰে? দেশ এখনৰ মুঠ অৰ্থনীতি অধ্যয়ন কৰে। ষ্টাডি দ্য ইকোনমি এজ হোল। তাৰপিছত চোৱা, ইট ডিলছ উইথ এগ্ৰিগেট কনচেপ্ট লাইক নেশ্যনেল ইনকাম, টোটেল এমপ্লয়মেণ্ট, general price level, production, consumption and investment of an economy। আৰু ই কি অধ্যয়ন কৰে? চোৱা, ইয়াত ৰাষ্ট্ৰীয় আয়, মুঠ উৎপাদন কিমান মুঠ উৎপাদন হৈছে, সামগ্ৰিক ভোগ, মুঠ বিনিয়োগ কিমান বিনিয়োগ হৈছে, সাধাৰণ মূল্যস্তৰ আৰু মুঠ কৰ্মসংস্থাপন আদিৰ বিষয়ে অধ্যয়ন কৰে। আৰু ইয়াকে কি বুলি বুজা যায়? মেক্ৰো ইকোনমিক্স নাইবা সমষ্টিবাদী অৰ্থনীতি বা অৰ্থবিজ্ঞান বুলি কোৱা হয়। ওকে, তো এই প্ৰশ্নটো কিন্তু তোমালোকে ডাইৰেক্ট মুখস্থ কৰি ৰাখিব লাগিব, কাৰণ এই প্ৰশ্নটো তোমালোকৰ 1 নম্বৰৰ কাৰণে আহিব পাৰে, নাইবা তোমালোকে দীঘলীয়া প্ৰশ্ন উত্তৰটো কিন্তু মেক্ৰো ইকোনমিক্স কি হয়, হোৱাট ইজ মেক্ৰো ইকোনমিক্স নাইবা সমষ্টিবাদী অৰ্থবিজ্ঞান কি হয় ইয়াৰ কথা লিখিব লাগিব। ওকে, নেক্সট কুৱেশ্চন লাগবাহু। কুৱেশ্চন নম্বৰ 2 টো চোৱা, হোৱাট ইজ দ্য অল্টাৰনেটিভ নেম অফ মেক্ৰো ইকোনমিক্স? সমষ্টিবাদী অৰ্থবিজ্ঞানৰ বিকল্প নাম কি? এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট, তোমালোকে চাব পাৰা এছএছ 15 আৰু 17ত আহি গৈছে ডাইৰেক্ট প্ৰশ্নটো, আৰু কিন্তু এই প্ৰশ্নটো বহুবাৰ ৰিপিটো হৈছে আৰু এই বছৰ এছএছ 26ৰ কাৰণে কিন্তু এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট। তো অল্টাৰনেটিভ নেম কি মেক্ৰো ইকোনমিক্সৰ? মানে আন এটা কি নামেৰে জনা যায়? ইয়াৰ উত্তৰটো চোৱা, দ্য অল্টাৰনেটিভ নেম অফ মেক্ৰো ইকোনমিক্স ইজ ইনকাম এণ্ড এমপ্লয়মেণ্ট থিয়ৰী। মনত ৰাখিবা, অল্টাৰনেটিভ নেম কি হয় মেক্ৰো ইকোনমিক্সৰ? ইনকাম এণ্ড এমপ্লয়মেণ্ট থিয়ৰী। আৰু অসমীয়াৰ কাৰণে হ'ব সমষ্টিবাদী অৰ্থবিজ্ঞানৰ বিকল্প নাম হৈছে আয় আৰু নিয়োগ তত্ত্ব। কি হয়? আয় আৰু নিয়োগ তত্ত্ব। ওকে, বুজি পাইছা? নেক্সট কুৱেশ্চন নম্বৰ 3 টো চোৱা, হোৱাট ইজ ইণ্টাৰমিডিয়েট গুড? মধ্যৱৰ্তী দ্ৰব্য বুলিলে কি বুজা? এই প্ৰশ্নটো কিন্তু ভেৰি ইম্পৰ্টেন্ট, তোমালোকে চাব পাৰা 22 আৰু 24ত ৰিপিট হৈ গৈছে এই প্ৰশ্নটো, আৰু এই বছৰৰ কাৰণে কিন্তু 1 নম্বৰীয়া বা 2 নম্বৰীয়া কাৰণে ভেৰি ইম্পৰ্টেন্ট। তো মধ্যৱৰ্তী দ্ৰব্য বুলিলে কি বুজা? চোৱা, মধ্যৱৰ্তী ইণ্টাৰমিডিয়েট গুড মানে একদম মাজৰ আমাৰ গুডটোৰ কথা কৈছে, যি বস্তুটো আমাৰ ব্যৱহাৰ হয়। চোৱা, উত্তৰটো চাই লোৱা, intermediate goods are those goods which are used as raw material or input for producing other goods and services। বুজি পাইছা তোমালোকে কি কৈছে? যে ইণ্টাৰমিডিয়েট গুডছ সেইবোৰ গুডছ হয়, সেইবোৰ বস্তু হয় বা সেইবোৰ সামগ্ৰী হয় যিবোৰ ব্যৱহাৰ কৰা হয় এজ ৰ মেটেৰিয়েল। বুজি পাইছা? ৰ মেটেৰিয়েল নাইবা ইনপুট হিচাপে ব্যৱহাৰ কৰা হয় আৰু যাৰ পৰা প্ৰডিউচিং কৰা হয় আদাৰ গুডছ, বেলেগ বস্তু এটা প্ৰডিউচ কৰা হয় নাইবা সাৰ্ভিস প্ৰডিউচ কৰা হয়। বুজি পাইছা? অসমীয়াৰ মিডিয়ামৰ কাৰণে চাই লোৱা তোমালোকে, মধ্যৱৰ্তী দ্ৰব্য বুলিলে বুজায় সেই সকলো দ্ৰব্য যিবোৰ কেঁচা মাল বা উৎপাদন হিচাপে অন্য বস্তু উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয়।
বুজি পাইছা ইয়াৰ এক্সাম্পল দিও মই বুজাই দিম প্ৰথমতে এনসাৰটো কমপ্লিট চাই লোৱা এণ্ড আৰ নট মেইন ফৰ ফাইনেল কনজাম্পচন আৰু যি কি হয় কিন্তু চূড়ান্ত ভোগৰ বাবে নহয় আৰু এইটো কি হয় চূড়ান্ত মানে ফাইনেল প্ৰডাক্ট নহয় ই মাজত থাকিব ইয়াৰ পৰা আমি বেলেগ এটা প্ৰডাক্ট প্ৰডিউস কৰিম আমি যদি এক্সাম্পল দিব যাও তোমালোকে সকলোৱে জানা যি সুগাৰ আছে আমাৰ সুগাৰ চেনি হয়নে এই চেনি আমি কেনেকৈ উৎপাদন কৰো চেনিৰ কাৰণে আমাক লাগিব সুগাৰ কেন কুহিয়াৰ লাগিব হয়নে এসসি মানে সুগাৰ কেন কুহিয়াৰ আৰু এই কুহিয়াৰৰ পৰা আমি কি কৰো চেনি উৎপাদন কৰো হয়নে এই যেটো কুহিয়াৰ আছে সুগাৰ কেন আছে ই কি হয় ই হয় ইন্টাৰমিডিয়েট গুডছ নাইবা মধ্যৱৰ্তী দ্ৰব্য হয় আৰু ইয়াৰ পৰা যি আমি উৎপাদন কৰো ফাইনেল প্ৰডাক্টটো হেতু কি হৈছে হেতু হৈছে সুগাৰ বা চেনি বুজি পাইছা তোমালোকে কি হয় মধ্যৱৰ্তী দ্ৰব্য এই সুগাৰ কেনটো হ'ব নাইবা কুহিয়াৰটো হ'ব মধ্যৱৰ্তী দ্ৰব্য Next question লাগবাহু question number 4 to soa who is known as the father of macroeconomics সমষ্টিবাদী অৰ্থবিজ্ঞানৰ পিতৃ বুলি কাক জনা যায় বন্ধুসকল এই প্ৰশ্নটো এই বছৰ HS 25 ত আহি গৈছে কিন্তু হলেও তোমালোকে এই নামটো জানিব লাগিব যেহেতু তোমালোকৰ পাৰ্ট A টোৱে হৈছে ম্যাক্ৰো ইকোনমিক্স আৰু ম্যাক্ৰো ইকোনমিক্সৰ পিতৃ কোন ফাদাৰ কোন তোমালোকে সকলোৱে জানিব লাগিব কাৰণ এক নম্বৰীয়া নহলে তোমালোকে দীঘলীয়া প্ৰশ্ন উত্তৰ কিন্তু ম্যাক্ৰো ইকোনমিক্সৰ কথা লিখিব গলে তোমালোকে ফাদাৰ নাইবা পিতৃৰ নামটো মেনশন কৰিব লাগিব তো তোমালোক উত্তৰটো চোৱা the father of macroeconomics is John Maynard Keynes okay অসমীয়াৰ কাৰণে চোৱা সমষ্টিবাদী অৰ্থবিজ্ঞানৰ পিতৃ বুলি জন মেনাৰ্ড কেইনছক জনা যায় জন মেনাৰ্ড কেইনছ নামটো মনত ৰাখিবা আৰু স্পেলিংটো তোমালোকে মনত ৰাখিবা অসমীয়া আৰু ইংলিশ দুইটা মিডিয়ামৰ কাৰণে okay next question লাগবাহু question number 5 to চোৱা what is aggregate supply সামগ্ৰিক যোগান কি এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট তোমালোকে চাব পাৰা দুবাৰ ৰিপিট হৈছে SS 13 আৰু 16 ত ৰিপিট হৈছে ইয়াৰ উত্তৰটো চোৱা aggregate supply refers to the total quantity of goods and service that all producers in an economy are willing and able to supply at a given overall price level during a particular period of time মনত ৰাখিবা particular period of time অসমীয়াৰ কাৰণে চোৱা উত্তৰটো সামগ্ৰিক যোগান বুলি বুজায় এটা নিৰ্দিষ্ট সময়ছোৱাত নিৰ্দিষ্ট মূল্যস্তৰৰ এখন অৰ্থনীতিৰ সকলো উৎপাদনৰ দ্বাৰা যোগান ধৰিব পৰা সামগ্ৰিক পণ্য বা সেৱা সামগ্ৰী যিকোনো এটা অৰ্থনীতি ইকোনমিক্সত কি হয় এটা নিৰ্দিষ্ট সময়সীমা যিমানবোৰ বস্তু আমাক লাগিব যিমানবোৰ কি বস্তু লাগিব উৎপাদন কৰোতে যোগান ধৰা যিমানবোৰ সামগ্ৰী লাগিব সেই সামগ্ৰীবোৰকে কি বুলি কোৱা হয় এগ্ৰিগেট সাপ্লাই মানে সামগ্ৰিক যোগান বুলি কোৱা হয় বুজি পাইছা যোগান মানে গম পোৱা তোমালোকে যদি কিবা এটা কোম্পানী ষ্টাৰ্ট কৰা নাইবা তোমালোকে যদি কিবা এটা উৎপাদন কৰিব বিচৰা তেতিয়াহলে তোমালোকক কিছুমান বস্তু লাগিব ৰ মেটেৰিয়েল লাগিব সেই সময়টোত লাইক 1 তাৰিখৰ পৰা 30 তাৰিখলৈ তোমালোকক যিমানবোৰ তোমালোকক ৰ মেটেৰিয়েল লাগিব সেই ৰ মেটেৰিয়েল বিলাককে কি বুলি কোৱা হয় যি পণ্য বা দ্ৰব্যবোৰকে কি বুলি কোৱা হ'ব এগ্ৰিগেট সাপ্লাই সামগ্ৰিক যোগান বুলি কোৱা হ'ব বুজি পাইছা নেক্সট কোৱেশ্চন লাগবহাৰ আগতে তোমালোকক জনাই দিও যে আমাৰ এটা WhatsApp চেনেল আছে সেই WhatsApp চেনেলটো তোমালোকে সকলোৱে জয়েন হৈ লবা যদিহে তোমালোকে HS 2026 ত ভাল ৰিজাল্ট কৰিম ভাবি আছা আৰু গুটে কনসেপ্টবোৰ গুটে ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ চেপ্টাৰ ওয়াইজ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আনসাৰবোৰ তোমালোকে যদি প্ৰেক্টিস কৰিম বুলি ভাবি আছা আৰু এনসাৰসমূহ তোমালোকে যদি বিচাৰি আছা তেনেহলে তোমালোকে আমাৰ চেনেলত গুটেবোৰ পাই যাবা তাৰ কাৰণে তোমালোকে WhatsApp চেনেলটো জয়েন হৈ থাকিবা যাতে নতুন নতুন ভিডিঅ'বোৰৰ আপডেটসমূহ তাত আমি দি থাকো আৰু যদি তোমালোকৰ শিক্ষা বোৰ্ডৰ পৰা ASSEB বোৰ্ডৰ পৰাও যদি কিবা নোটিফিকেশন আহে সেইবোৰ আমি WhatsApp চেনেলটোত আমি আপডেট দি দিও তো তাৰ কাৰণে সকলোৱে চেনেলটো WhatsApp চেনেলটো জয়েন হৈ লবা আৰু যদিহে তোমালোকৰ কিবা কোৱেশ্চন থাকে কিবা সুধিব থাকে আমাৰ এটা Instagram পেজ আছে সেই Instagram পেজতো তোমালোকে মেছেজ দিব পাৰা আৰু সকলোবোৰৰ লিংক আমাৰ এই ভিডিঅ'টোৰ ডেসক্ৰিপচনতে থাকিব নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 6 to চোৱা ডিফাইন involuntary unemployment so involuntary unemployment মানে কি এই প্ৰশ্নটো তোমালোকে ভালকে বুজি লবা উত্তৰ অসমীয়াৰ কাৰণে চোৱা অনিচ্ছাকৃত নিবনুৱা সংজ্ঞা দিয়া এই প্ৰশ্নটো তোমালোকে চাব পাৰা SS 16 আৰু 22 ত আহি গৈছে আৰু এই বছৰৰ কাৰণে কিন্তু very important তো involuntary unemployment is a situation where people who are willing and able to work at the prevailing wage rate do not get employment মানে এজন ব্যক্তি এনেকুৱা সিচুৱেচন যত মানুহ বিলাকে কি কাম কৰিব খুজে কিন্তু খুজাৰ পিছতো যেতিয়া কামটো নাপায় আনএমপ্লয়মেন্ট হৈ যায় তাকে কি বুলি কোৱা হয় ইনভলন্টাৰী আনএমপ্লয়মেন্ট বুলি কোৱা হয় অসমীয়া মিডিয়ামৰ কাৰণে চোৱা তোমালোকে অনিচ্ছাকৃত নিবনুৱা বুলিলে বুজায় এনে এটা অৱস্থা যত কাম কৰিবলৈ সক্ষম আৰু বৰ্তমান মজুৰি কাম কৰিবলৈ ইচ্ছুক লোকসকলকো কাম নাপায় তাকে কি বুলি কোৱা হ'ব
অনিচ্ছাকৃত নিবনুৱা বুলি কোৱা হয় বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 7 টু সোৱা এই 7 কুৱেশ্যনটো কিন্তু ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকে চাব পাৰা হোৱাট ইজ দ্য ৰিলেশ্যন বিটুইন এমপিসি এণ্ড এমপিএছ বন্ধুসকল ইকনমিক্সত কিন্তু প্ৰতিটো বছৰতে এমপিসি আৰু এমপিএছৰ ৰিলেটেড কিন্তু প্ৰশ্ন 1 নম্বৰীয়া নাইবা 2 নম্বৰীয়া প্ৰশ্ন অহা দেখা যায় আৰু তোমালোকে ভালকে জানিব লাগে যে এমপিসি আৰু এমপিএছ মানে কি আৰু ইয়াৰ ওপৰত কিন্তু ক্যালকুলেশনৰ প্ৰশ্ন আহা দেখা যায় ওকে অসমীয়া মিডিয়ামৰ কাৰণে সোৱা এমপিসি আৰু এমপিএছৰ মাজৰ সম্পৰ্ক লিখা এছএছ 20 আহি গৈছে প্ৰথমতে তোমালোকে জানা যে ৰিলেশ্যন বিটুইন এমপিসি এণ্ড এমপিএছৰ ৰিলেশ্যনটো কি হয় এমপিসি প্লাস এমপিএছ ইকুৱেল 1 মনত ৰাখিবা এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা এমপিসি আৰু এমপিএছ দুটা কাৰ সমান হয় একৰ সমান হয় এইটো হৈছে সিহন দুটাৰ সম্পৰ্ক এতিয়া এমপিসি আৰু এমপিএছ মানে কি সোৱা that means the sum of marginal propensity of consume মানে হৈছে MPC and marginal propensity of save MPS or full form to হৈছে marginal propensity of save এই দুটা তোমালোকে full form খিনিও তোমালোকে মনত ৰাখিবা এই দুটা কি হয় is always equal to 1 এই দুটা যদি আমি প্লাস কৰো এই দুটা প্লাস কৰিলে সদায় কি হ'ব একৰ সমান হ'ব এই ফৰ্মুলাটোতে আছে ওকে তো অসমীয়া মিডিয়ামৰ কাৰণে তোমালোকে চোৱা এমপিসি আৰু এমপিএছৰ মাজৰ এটা সম্পৰ্ক হৈছে এমপিসি প্লাস এমপিএছ ইকুৱেল 1 অৰ্থাৎ ভোগ প্ৰৱণতাৰ সীমান্তিক গুণাঙ্গ আৰু সঞ্চয় প্ৰৱণতাৰ সীমাঙ্গিক গুণাঙ্গৰ যোগফল সদায় 1 বুজি পাইছা এতিয়া ইয়াৰ ওপৰত কিন্তু কোৱেশ্চন আহি মানে ক্যালকুলেশন টাইপৰ এটা কোৱেশ্চন অহা দেখা যায় নেক্সট কোৱেশ্চনটো চালে আমি গম পাম 8 নম্বৰ কোৱেশ্চনটো চোৱা what is the value of MPC তোমালোকক এনেকুৱা প্ৰশ্ন খুদিবই প্ৰতিটো বছৰতে আহে what is the value of MPC MPC ৰ ভ্যালু খুদিব আৰু লগত দিয়া থাকিব when MPS is 0 MPC ৰ ভ্যালু খুদিব আৰু MPS ৰ ভ্যালুটো দি দিব যদি MPC কি হয় যদি হে MPS 0 হয় বুজি পাইছা MPC ৰ মান শূন্য হলে MPS ৰ মান কি হ'ব এই প্ৰশ্নটো তোমালোকে চোৱা SS 16 আৰু 17 ত আহি গৈছে তোমালোকে এই প্ৰশ্নটো ভালকে বুজি লোৱা চোৱা তোমালোকে বহুত ক্যালকুলেশন কৰিছা ইয়াতে গণিতৰ একেবাৰে সহজ এটা নিয়ম ইউজ হৈ আছে চোৱা আমি প্ৰশ্নটো কেনেকৈ লিখিম we know MPC plus MPS equal to 1 1 টো ইয়াত লিখা নগল অকমান ইয়াতে গলগৈ ওকে তো আমি সকলোৱে জানো এই ফৰ্মুলাটো হয় না we know MPC plus MPS equal to 1 আমি জানো MPC যোগ MPS equal to 1 আমাক ইয়াতে কি দিছে MPS 0 এটা MPS সোয়া MPS ইয়াৰ ভ্যালু কিমান দিছে 0 তো MPS কিমান হ'ব তো একদম সহজ তোমালোকে যদি এই ক্যালকুলেশনটো কৰিব যোৱা সোয়া মই তোমালোকক ক্যালকুলেশনটো কৰি দেখাই দি আছো সোয়া আমি জানো MPC plus MPS equal কি হয় 1 হয় আমাক কি দিয়া আছে আমাক দিয়া আছে MPS is 0 MPS কি হয় ই মানে ইয়াৰ ভ্যালু কিমান দিয়া আছে 0 তো MPS তো নিজে নিজে নামি আহিব ন তলত অলৰেডি তোমালোকে বেলা ক্লাস 6 7 8 তে শিকি থৈ দিছা আৰু ইফালে ইকুৱেল 1 হ'ব এতিয়া MPS ওলাব দিছে তো MPS তো ইফালে লৈ যাব হয়নে MPC এই ইকুৱেল টু এটা হি গল এই 1 টো আছে এই যোনটো 0 আছে এই 0 টো ইফালে যাব গৈ হয়নে এই 0 টো কি আছে প্লাস 0 আছে ইফালে গলে কি হ'ব মাইনাস 0 তো এটা MPC ৰ ভ্যালু কিমান হ'ব তোমালোকে সকলোৱে জানা MPC কি হ'ব 1 ৰ পৰা 0 মাইনাস কৰিলে 1 এ থাকে সেই কাৰণে উত্তৰটো কি হ'ল MPC কি হ'ব 0 হ'ব 1 হ'ব সৰি বুজি পাইছা যদি MPS 0 থাকে তে MPC 1 হ'ব এই ক্যালকুলেশনটো তোমালোকে ধুনিয়াকৈ এনেকৈ কৰি দেখাই দিবা বুজি পাইছা তো ধুনিয়াকৈ উত্তৰটো লিখি দিছো নেক্সট কোৱেশ্চন সেম কোৱেশ্চন হয় এই কোৱেশ্চনটো তোমালোকে চাব পাৰা 24 ত আহি গৈছে মই তোমালোকক কৈ আছো যে এই প্ৰশ্নটো কিন্তু ভেৰি ইম্পৰ্টেন্ট হয় MPC আৰু MPS ৰ আৰু প্ৰতি বছৰ কিন্তু 2 নম্বৰৰ কাৰণে এই এনেকুৱা এটা কোৱেশ্চন আহা দেখা যায় সো ইফ যদি MPS 1 কৈছে যদি এতিয়া MPS 1 হয় তেন্তে MPC কি হ'ব MPC ৰ ভ্যালুটো ওলাব দিছে তো আমি সকলোৱে জানো চোৱা MPC plus MPS equal 1 আমি জানো MPC plus MPS equal 1 এতিয়া আমাক কি কৈছে MPS 1 এতিয়া MPS ৰ ভ্যালু 1 আছে হয়নে চোৱা MPS ৰ ভ্যালু 1 আছে তো এতিয়া কি হ'ব আমাৰ MPC কি হ'ব MPC equal 1 minus a1 টো ইফালে যাবগৈ কি হ'ব -1 তো ইকুৱেল কি হ'ব 0 হ'ব না সেই কাৰণে উত্তৰটো আমাৰ কি হ'ল 0 হ'ল বুজি পাইছা যদি বুজি পাইছা তেনেহলে কমেন্ট কৰি এটা জনাই দিবা নেক্সট কোৱেশ্চন নম্বৰ 10 টো চোৱা what is investment বিনিয়োগ কি এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট SS 20 ত আহি গৈছে বিনিয়োগ কি তোমালোকে সকলোৱে গম পোৱা ইনভেষ্টমেন্ট মানে আমি আমাৰ যি ক্যাপিটাল আছে আমাৰ যি টকা আছে সেইবোৰ আমি ইনভেস্ট কৰা যিকোনো এটা কোম্পানী হ'ব পাৰে যিকোনো বস্তু এটাত আমি ইনভেস্ট কৰা যাতে আমাক ফিউচাৰত
আমাক কি কৰে হেল্প কৰে তো চোৱা ইনভেষ্টমেন্ট ৰিফাৰ্স টু দা ক্ৰিয়েচন অফ কেপিটেল assist like machines, tool, building, etc., which help in future producing of goods and services. In economics, investment means addition to the stock of physical capital. তো অসমীয়াৰ কাৰণে চাই লোৱা বিনিয়োগ বুলিলে অৰ্থনীতিৰ ক্ষেত্ৰত নতুন যন্ত্ৰপাতি সঁজুলি ভৱন আদি মূল্যবোধ সম্পত্তি সৃষ্টি কৰা বুজায় যি ভৱিষ্যত অধিক সামগ্ৰী আৰু সেৱা উৎপাদন কৰাত সহায় কৰে আৰু ইয়াতে চোৱা তোমালোকে ইনভেষ্টমেন্ট মিন্স ইন ইকনমিক্সৰ ভাষাত যদি আমি ক'বলৈ যাওঁ ইনভেষ্টমেন্ট মানে কি বিনিয়োগ মানে কি বিনিয়োগ মানে হৈছে মূলধনৰ মজুদ বৃদ্ধি ওকে তো ইনভেষ্টমেন্ট যদি আমি ইকনমিকৰ ভাষাত ক'ব যাওঁ ইকনমিকৰ ভাষাত কি হয় মানে নিজৰ যি মূলধন আছে টকা আছে কেপিটেল আছে সেই কেপিটেলৰ কি মজুদ বৃদ্ধি কৰা বুলি কয় বুজি পাইছা নেক্সট কোৱেশ্চন নম্বৰ 11 টু চোৱা হোৱাট ইজ ইফেক্টিভ ডিমান্ড সক্ৰিয় চাহিদা কি অলৰেডি আমি ডিমান্ড গম পাও যদি আমি কিবা এটা বস্তু প্ৰডিউস কৰিব যাও হয়নে উৎপাদন কৰিব যাও লাইক আমি সুগাৰ উৎপাদন কৰিব গৈছো হয়নে চেনি তো আমাক কি লাগিব ডিমান্ড কিহৰ লাগিব আমাৰ সুগাৰ কেনৰ লাগিব SC ফৰ সুগাৰ কেন অলৰেডি ক'লৈ হয়নে এটো এক্সাম্পলত বুজাই আছো তাৰ কাৰণে মই SC ইউজ কৰিছো তো আমি যদি প্ৰডিউস কৰিব যাও সুগাৰ তেনেহলে আমাক কি লাগিব সুগাৰ কেন লাগিব যেতিয়া আমাৰ এই যে প্ৰডিউসিং যদি আমাৰ কি হয় বেছি হয় বুজি পাইছা সাপ্লাই যোনটো আমাৰ সাপ্লাই বুলি কয় আমাৰ প্ৰডিউসিং সাপ্লাই আমি যদি বেছিকে উৎপাদন কৰিব লাগে তেতিয়া হলে আমাৰ কি হ'ব যি আমাৰ চাহিদা আছিল হয়নে ডিমান্ড আছিল সেই ডিমান্ডটো কি হ'ব বৃদ্ধি হ'ব নাই আমি নরমালি কি কৰি আছো আমি লাইক 10টা আমি সুগাৰ কেন আনি আছো আৰু আমি 1 কেজি চেনি উৎপাদন কৰি আছো যদি আমাৰ 10 কেজি চেনি উৎপাদন কৰিব লগা হয় সাপ্লাই যদি বাঢ়ি যায় তেতিয়া আমি কি 100টা আমাৰ সুগাৰ কেন লাগিব বুজি পাইছা তো ইয়াকে কৈছে সক্ৰিয় চাহিদা তোমালোকে ডেফিনেশনটো চাই লোৱা ইফেক্টিভ ডিমান্ড ৰিফাৰ্স টু দা টোটাল ডিমান্ড অফ গুডস এন্ড সাৰ্ভিসেস ইন এন ইকোনমি এট হুইচ aggregate demand equals aggregate supply and it's determine the level of employment and output তো একে কথাখিনি মই যিখিনি বুজালো সেইখিনিয়ে কৈছে অসমীয়াত চোৱা সক্ৰিয় চাহিদা বুলিলে বুজায় অৰ্থনীতিৰ মুঠ পণ্য আৰু সেৱাৰ সেই চাহিদা যত সামগ্ৰীৰ চাহিদা মানে ডিমান্ড আৰু সামগ্ৰীৰ চাহিদা আৰু যোগান একে হয় বুজি পাইছা চোৱা তো আমাৰ প্ৰথমতে কি আছিল সাপ্লাই 1 কেজি চেনি আছিল তো আমাৰ কি 10টা কি লাগি আছে আমাৰ সুগাৰ কেন কুহিয়াৰ লাগি আছে যদি আমাৰ সাপ্লাই আমাৰ 10 কেজি হৈ যায় তেতিয়া আমাৰ কি 100টা মানে ইকুৱেল হৈ আছে নে নাই প্ৰথম ক্ষেত্ৰ আৰু দ্বিতীয় ক্ষেত্ৰত কি আমি পাই আছো ইকুৱেল পাই আছো বুজি পাইছা তো যেনেকৈ আমাৰ সাপ্লাই বাঢ়িব তেতিয়া আমাৰ কি হ'ব ডিমান্ডো আমাৰ চাহিদাও কি হ'ব বৃদ্ধি হ'ব ওকে এই চাহিদা এই সক্ৰিয় চাহিদাই উৎপাদন আৰু নিয়োগৰ স্তৰ নিৰ্ধাৰণ কৰে তো অসমীয়াৰ কাৰণে তোমালোকে ধুনিয়াকে শৰ্ট ফৰ্মত বুজি ল'ব পাৰা কিন্তু মেইন যিখিনি লিখা আছে সেইখিনি মই এই এক্সাম্পলটোতে তোমালোকক বুজাই দিলো যদিহে তোমালোকে কিবা বুজি পোৱা নাই এক্সাম্পলবোৰ যদি বুজি পোৱা নাই তেনেহলে কমেন্ট কৰি জনাবা আমি নেক্সট ভিডিঅ'বোৰত আৰু ভালকে বুজাবলৈ চেষ্টা কৰিম ওকে নেক্সট কোৱেশ্চন নম্বৰ 12 টু চোৱা হোৱাট ইজ ভেলোচিটি অফ সাৰ্কুলেশন অফ মানি নেক্সট কোৱেশ্চনটো কৈছে যে মুদ্ৰাৰ প্ৰচলন বেগ কি এই প্ৰশ্নটো তোমালোকে চাব SS 15 আৰু 20 আহি গৈছে আৰু বাৰে বাৰে ৰিপিট হৈ থাকে মুদ্ৰাৰ প্ৰচলন মানে কি সাৰ্কুলেশন মানে কি মানে এজনৰ হাতৰ পৰা আন এজনৰ হাতলৈ যি আমাৰ মুদ্ৰা আছে বা কাৰেন্সি আছে হয়নে মানি আছে এম ফৰ মানিটো যিমান বাৰ গৈছে এটা পিৰিয়ড অফ টাইমৰ এটা সময়ত এজনৰ পৰা আন এজনলৈ হাতত কেনেকৈ গৈছে কিবা কিনিছে হয়নে বা কাবাক স্যালাৰি দিছে দৰমহা দিছে তো এই মুদ্ৰাটোৰ যি প্ৰচলন আছে ইয়াকে কোৱা হয় ভেলোচিটি অফ সাৰ্কুলেশন অফ মানি মুদ্ৰাৰ প্ৰচলন বেগ বুলি কোৱা হয় তো ডেফিনেশনটো চাই লোৱা The velocity of circulation of money refers to the number of times a unit of money change hands for the purchasing of goods and service during a given period of time. তো সেইখিনি কথাই মই ধুনিয়াকে এক্সাম্পলত বুজাই ললো নাইবা তোমালোকে ডাইৰেক্ট মানে এনসাৰটো তোমালোকে মনত ৰাখিব পাৰা তো অসমীয়াৰ কাৰণে চোৱা সেম হয় মুদ্ৰাৰ প্ৰচলন বেগ বুলিলে বুজায় এটা নিৰ্দিষ্ট সময়ছোৱাত মই ক'লো এটা নিৰ্দিষ্ট সময়ছোৱাত কোনো এটা মুদ্ৰাৰ একক কিমান বাৰ সামগ্ৰী আৰু সেৱা কিনিবলৈ ব্যৱহাৰ হৈছে তো এটা মুদ্ৰা আছে যে কিমান বাৰ ই চেঞ্জেস হৈছে মানুহৰ হাতৰ পৰা আন এজনৰ হাতলৈ গৈছে মানে কিবা কেনেকৈ যাব আন এজনৰ হাতৰ পৰা হাতলৈ কিবা কিনিব লাগিব বা কাৰোবাক কিবা সাৰ্ভিস প্ৰভাইড কৰিব লাগিব হয় না কোনবা কিবা কাম কৰিছে তাক দৰমহাটো দিব লাগিব বুজি পাইছা লাইক এজন ব্যক্তি আছে প্ৰথম ব্যক্তিজনে স্যালাৰিটো পালে হয় না ইয়াৰ হাতলৈ আহিল ই কিবা এটা বস্তু কিনিলে এইজন ব্যক্তিৰ হাতলৈ আহিল এইজন ব্যক্তি আকৌ কৰ্মচাৰীক পইচাটো দিলে বুজি পাইছা তো এনেকৈ কি হয় সাৰ্কুলেশন হৈছে না নাই মানিটো এই সাৰ্কুলেশনক কোৱা হয় ভেলোচিটি অফ সাৰ্কুলেশন অফ মানি মুদ্ৰাৰ প্ৰচলন বেগ বুলি কোৱা হয় বুজি পালা নেক্সট কোৱেশ্চন নম্বৰ 13 টু চোৱা what is mean by appreciation of the currency of a country এখন দেশৰ মুদ্ৰাৰ
ঊৰ্ধ্ব মূল্যায়ন মানে কি বুজা চোৱা এপ্ৰিচিয়েশ্যন অফ দ্য কাৰেঞ্চি অফ মানি মানে এখন দেশৰ যি কাৰেঞ্চি আছে মুদ্ৰা আছে সেই মুদ্ৰাৰ যদি মূল্যমান বৃদ্ধি পায় তাকেই কোৱা হয় এপ্ৰিচিয়েশ্যন অফ দ্য কাৰেঞ্চি অফ এ কাণ্ট্ৰি লাইক আমাৰ ভাৰতবৰ্ষৰ যি আমাৰ ৰূপী আছে হয়নে ৰূপী আছে ৰূপীৰ যদি ভেলিউ যি ভেলিউ আছে সেই ভেলিউ যদি বৃদ্ধি হৈ যায় আৰু অন্য দেশৰ তাৰ তুলনাত যদি অন্য দেশৰ মুদ্ৰা আমি বেছি পাওঁ তেতিয়া কি হয় ইয়াক এপ্ৰিচিয়েশ্যন অফ দ্য কাৰেঞ্চি অফ এ কাণ্ট্ৰি এখন দেশৰ মুদ্ৰাৰ ঊৰ্ধ্ব মূল্যায়ন বুলি কোৱা হ'ব তো ডেফিনিশ্যনটো আমি ধুনীয়াকৈ চাই লওঁ চোৱা এপ্ৰিচিয়েশ্যন অফ দ্য কাৰেঞ্চি অফ এ কাণ্ট্ৰি মিনছ এন ইনক্ৰিজ in the value of its currency in term of foreign currencies বুজি পাইছা আৰু এইটো আমি কেনেকৈ বুজি পাম যে মূল্য বৃদ্ধি হৈছে আমি কেনেকৈ বুজি পাম যদি আমি অন্য এটা মানে ফৰেন কাৰেঞ্চি বেলেগ এখন দেশৰ লগত আমি কি কৰিম কম্পেয়াৰ কৰিম হয়নে এতিয়া ভাৰতীয় মুদ্ৰা লগত যদি আমি আমেৰিকাৰ ডলাৰ আমি কম্পেয়াৰ কৰোঁ যদিহে ডলাৰ কৰোঁ লাইক আমাৰ ভাৰতীয় যদি 1 টকাত আমি 1 টকাত যদি আমি $3 যদি পাই থাকোঁ তেতিয়া মানে কি হৈছে আমাৰ ভাৰতীয় ডলাৰটো কি ভাৰতীয় মুদ্ৰাটো কি হৈছে এপ্ৰিচিয়েশ্যন অফ দ্য কাৰেঞ্চি অফ দ্য কাণ্ট্ৰি হৈছে বুজি পাইছা মানে মূল্যমান বৃদ্ধি হৈছে বুজি পাইছা তাকে কোৱা হয় এপ্ৰিচিয়েশ্যন অফ দ্য কাৰেঞ্চি অফ এ কাণ্ট্ৰি It implies that the domestic currency can now buy more units of foreign currency than before. তো তাকে কোৱা হৈছে যদি বৃদ্ধি পায় তেতিয়াহ'লে কি হ'ব বেলেগ দেশৰ কাৰেঞ্চি বেছি পাব হয়নে ভাৰতীয় 1 টকাৰ তুলনাত $3 পালে মানে কি ভাৰতীয় মুদ্ৰাটো কি হৈছে বেছি বাঢ়ি গৈছে হয়নে ওকে তো অসমীয়া কাৰণে চোৱা এখন দেশৰ মুদ্ৰাৰ ঊৰ্ধ্বম্যাদী মূল্যায়ন বুলি বুজায় সেই দেশৰ মুদ্ৰাৰ মূল্য বিদেশী মুদ্ৰাৰ তুলনাত বৃদ্ধি পোৱা যদি বিদেশী মুদ্ৰাৰ তুলনাত বৃদ্ধি পায় তেতিয়া তাৰ মূল্যমান বৃদ্ধি হোৱা বুলি কোৱা হ'ব অৰ্থাৎ দেশৰ মুদ্ৰাই আগতকৈ অধিক বিদেশী মুদ্ৰা কিনিব পাৰিব বুজি পাইছা লাগে সেই দেশটোৱে অন্য এটা দেশৰ ফৰেন এটা বিদেশী দেশৰ মুদ্ৰা বেছি কিনিব পাৰিব এতিয়া যদি আমি এক্সাম্পল এটা ধুনীয়াকৈ বুজাই দিওঁ আমেৰিকান যি ডলাৰ আছে হয়নে আমেৰিকান ডলাৰ কি হৈছে $1 আমাৰ ভাৰতীয় মুদ্ৰা যি ৰুপিজ আছে হয়নে এইটো ৰুপিজ চিম্বল ৰুপিজ কিমান হয় অলমোষ্ট 85 to 87 অলপ চেঞ্জেছ হৈ থাকে ন 87 ৰুপিজ থাকে তো মানে কি বুজা যায় জানা আমি 85 ৰুপিজ দিব লাগিব $1 কাৰণে তো ইয়াৰ পে কি গম পাওঁ যি আমেৰিকান ডলাৰ আছে ই কি হৈছে ইয়াৰ ভেলিউ বাঢ়িছে হয়নে আৰু আমাৰ ভেলিউ কমিছে যদি কেইদিনমান পিছত আমেৰিকাৰ $1 অনুপাতত যদি আমাৰ 60 ৰুপিজ হৈ যায় যি আগত আছিল আমাৰ হয়নে 60 ৰুপিজ হৈ যায় তে আমি কি কম আমাৰ দেশৰ যি কাৰেঞ্চিটো আছে ন সেইটো কি হৈছে অকমান হেৰি হৈছে মূল্য বৃদ্ধি হৈছে বুজি পাইছা ওকে ক্লিয়াৰ যদি বুজি পাইছা কমেন্ট কৰি জনাবা আৰু এনে ধৰণৰ ভিডিও প্ৰত্যেক আমাৰ এই চেনেলত তোমালোকে পাই থাকিবা এছএছ 2026 ৰ বাবে তোমালোকৰ আৰ্টছ মিডিয়ামৰ প্ৰতিটো সাবজেক্টৰ প্ৰতিটো কোৱেশ্চন আনসাৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ অতি সহজত বুজাবলৈ চেষ্টা কৰিম এনেকুৱা এক্সাম্পল দি আৰু এই ভিডিওটো ইমানখিনিয়ে আছিল ইয়াৰ পিছত কিন্তু এই ভিডিওটোৰ পাৰ্ট 2 ভিডিও আহিব কাৰণ এটা ভিডিও যদি গুটেখিনি আলোচনা কৰিবলৈ যাওঁ তেনেহলে কিন্তু বহুত দীঘল হৈ যাব আৰু বহুত দীঘল ভিডিও ষ্টুডেন্ট সকলে চাব নিবিচাৰে ভিউজ নাহে তো আশা কৰো তোমালোকৰ ভিডিওটো ভাল পাইছা যদিহে ভাল পাইছা এই ভিডিওটো যিমান পাৰা শেয়াৰ কৰা তোমালোকৰ বন্ধু বান্ধৱী সকল আছে তোমালোকৰ ফ্ৰেণ্ড সকল আছে সকলোলৈ শেয়াৰ কৰা আৰু ইয়াৰ পিছত পাৰ্ট 2 ভিডিও আহিব পাৰ্ট 2 ভিডিও লিংক ডেসক্ৰিপচনত থাকিব আৰু পাৰ্ট 2 ভিডিও আমি যেতিয়া দিম আমাৰ যি WhatsApp চেনেল আছে তাত আমি নোটিফাই কৰি দিম আমি শেয়াৰ কৰি দিম তো তোমালোকে তাতো যিমানবোৰ নতুন নতুন ভিডিও আহি থাকে তোমালোকৰ প্ৰতিটো সাবজেক্টৰ ভিডিও আহিব আৰু তোমালোকৰ যোনকেইটা সাবজেক্ট তোমালোকৰ আছে সেইকেইটা তোমালোকৰ ভিডিও চাই থাকিবা তো যদি ভিডিওটো ভাল লাগিল তেনেহলে লাইক কৰিব নাপাহৰিবা এটা কমেন্ট কৰি দিবা প্ৰতিজন ষ্টুডেন্টে প্লিজ এটা হলেও কমেন্ট কৰি দিবা ভাল লাগিছে নে বেয়া লাগিছে যি কমেন্ট কৰা কৰি দিবা আৰু লগতে ভিডিওটো শ্বেয়াৰ কৰি দিবা আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিবা ওকে তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই